গোলাঘাটে যুৱশিল্পী সমাজৰ প্ৰশংসনীয় পদক্ষেপ দিনে নিশাই পথৰ কাষত গীত গাই বান সাহায্য সংগ্ৰহ এদল গোলাঘাটীয় শিল্পীৰ বান কমিল যদিও অন্ত পৰা নাই বানাক্ৰান্তৰ দুখ যন্ত্ৰণা এনে সময়ত গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ যুৱশিল্পীসকলে হাতত লৈছে এক ইতিবাচক পদক্ষেপ জিলাখনৰ বিভিন্ন প্ৰান্তত পথৰ কাষতে দিনে নিশাই গীত গাই বানপীড়িতৰ সহায়ৰ বাবে সংগ্ৰহ কৰিছে সাহায্য শনিবাৰে দেৰগাঁৱৰ নাহৰণী আৰু কোৰালগুৰিত এনেদৰে গীত গাই ৰাইজৰ পৰা সাহায্য ললে শিল্পীৰ দলটোৱে অহা 27 জুলাইলৈকে এনেদৰে গীত গাই সংগ্ৰহ কৰা ধনৰ লগতে আন সামগ্ৰীসমূহ বিলাই দিব বানাক্ৰান্তৰ মাজত দেৰগাঁৱৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট পোহৰ লাইভ 8
আমি এই যিসকল লোক ইতিমধ্যে বানত আক্ৰান্ত হৈছে বা তেওঁলোকৰ বিভিন্ন ক্ষতিগ্ৰস্ত হৈছে, তেওঁলোকক আমি কিছু সকাহ দিবৰ নিমিত্তে আমি এই কাৰ্যসূচী হাতত লৈছোঁ। আৰু গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত আমি গৈ মেলি আমাৰ গানৰ অনুষ্ঠান পৰিৱেশন কৰি তেওঁলোকৰ পৰা যি পাৰোঁ আমি সাহাৰ্য তুলি লৈ আমি 28 তাৰিখমানলৈকে এই কাৰ্যসূচী হাতত লৈছোঁ। আৰু আমি যিমানখিনি আমি চেষ্টা কৰিম যিমানখিনি পাৰোঁ আমি দিবলৈ। গতিকে তেওঁলোকৰ ওচৰলৈ যাম আমি গৈ মেলি তেওঁলোকক যিখিনি পাৰোঁ আমি দিবলৈ চেষ্টা কৰিম। আমাৰ ক'বলৈ গ'লে গোটেই গোলাঘাট জিলাৰ বিভিন্ন জেগাৰ পৰা আহিছে, যেনে ধৰি লওক দেৰগাঁৱৰ সকলো আছে, আমাৰ গোলাঘাটৰ পৰাও আহিছে কেইজনমান, তাৰপৰা মেৰাপানীৰো আছে দুজনমান লগতে, আৰু ওচৰৰ যিমানখিনি আছে আৰু গোটেই গোলাঘাটৰ লগত জড়িত মানে গানৰ লগত বজোৱাৰ পৰা আদি কৰি গোৱাৰ পৰা আদি কৰি সকলোখিনি মানে একেলগ হৈ আছোঁ। আমি গোলাঘাটতো ৰাইজৰ সঁহাৰি ভালেই পাইছোঁ বাৰু। ইয়াতো আজি সঁহাৰি ভাল লাগিছে, ৰাইজসকল মানে আগুৱাই আহিছে। আৰু কেইদিন চলিব এইখিনি? আৰু আমাৰ আমাৰ ডেট মতে আমাৰ 28 তাৰিখলৈকে লোৱা আছিলে, কিন্তু 28 তাৰিখলৈকে অলপ পলম হ'ব। সেইকাৰণে আমি এইকেইদিন কণ্টিনিউৱাছলি কাইলৈ আমি সৰু পথাৰত কৰিমগৈ। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু, যুৱক যুৱতী, মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপ'ল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য।